নগৰ ৰাজীৱ ভৱনত উপস্থিত ৰাজেন গোহাঁই আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছ কৰ্মীৰ সহযোগ বিচাৰি বৈঠকত মিলিত অজাপৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই বিজেপি অসমীয়া জাতিক ধ্বংস কৰি অসমৰ সকলো বিক্ৰী কৰি বহি আছে বুলি তীব্ৰ সমালোচনা অজাপৰ নেতাগৰাকীৰ। এই কংগ্ৰেছৰ পৰা যোৱা এজন আমাৰ বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ মন্তব্য দি আজি তেওঁতো আকৌ কংগ্ৰেছৰ বিৰুদ্ধে কেনেকুৱা মইতো ইমান চব কৰা নাই না মইতো ইমানেই কৰিছিলোঁ যে আমাৰ বিদেশী সমস্যাটো আৰু কংগ্ৰেছৰ বিৰুদ্ধে মই ইমান দুৰ্নীতি ভ্ৰষ্টাচাৰ কিন্তু আজি কংগ্ৰেছৰ তুলনাত দুৰ্নীতি ভ্ৰষ্টাচাৰ কংগ্ৰেছে যি সব দেশৰ কাৰণে বনাইছিল সকলো বিক্ৰী কৰি বহি আছে গতিকে এইটো কম্পেৰিজনটো আমি কৰিব জানিব লাগিব এজন সচেতন নাগৰিক হিচাপে। আজি আমাৰ বিজেপি যি বিজেপিৰ ওপৰত আমি ইমান আশা আৰু ভৰসা আছিল বিশ্বাস আছিলে সেই বিজেপিয়েতো আটাইতকৈ ধ্বংস কাৰ্যটো কৰিছে। যি বিজেপিক আমি আহ্বান কৰি আনিছিলোঁ বা শক্তি ইয়াত সৃষ্টি কৰিছিলোঁ এইকাৰণে যে অসমীয়া জাতিটো সুৰক্ষাৰ কাৰণে কিন্তু অসমীয়া জাতিটোক শেষ কৰি দিয়াৰ ভূমিকাটো আমাৰ বিজেপিয়ে পালন কৰিছে না। আজিতো অসমীয়াৰ অস্তিত্ব ক'ত আছে ভাষাটোও নাইকিয়া কৰি পেলাই APSC পৰা কি আছে আজি অসমীয়াৰ যে ডিলিমিটেশ্যনৰ সকলো জাতি জনগোষ্ঠী চেডেলি বেডলি কৰিলে কোনো এটা জাতি জনগোষ্ঠী কোনো এটা জেগাত অস্তিত্ব নাই অধিকাৰ নাই একোৱেই নাই। আৰু আজিতো অসমৰ ৰাইজে এই দুখীয়া সমাজখনে অনবৰত চৰকাৰক ইটোৰ পাছত সিটো টেক্স খাজানা অমুক তমুক কিমান আজি 400 কিমান টকাত কংগ্ৰেছৰ দিনত চলি আছিল না চিলিণ্ডাৰ আজি সেইটো কৰি কি কৰিলে আজি চবে 1000-1200 টকাত ল'ব লগা হৈছে এতিয়াতো ক্ৰাইচিছ আছে সেইটো কি কৰিলে সেইটো আজিতো ডেইলি লৈ আছে প্ৰতিমাহে লৈ আছে আৰু এওঁলোকক কিমান দিছে 1250 টকা কিবা এটা আৰু দুখীয়া মানুহৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী সেইখিনিতো ভয়ংকৰ ৰূপত দাম বাঢ়ি গৈছে এইটো দুখীয়া মানুহেতো তাৰ ভুক্তভোগী হ'ব লগা হৈছে পেট্ৰলৰ দাম হেৰি কৰে ৰাইজ আচলতে কি হৈছে আমাৰ ৰাইজ গাঁৱৰ যিসকল বুজা সহজ সৰল ৰাইজ আছে অলপ নিৰক্ষৰতাও আছে যাৰ কাৰণে তেওঁলোকে ইমান সব কথা গভীৰভাৱে ভাবিব নোৱাৰে যাৰ ফলত বিজেপি এইখিনি সুবিধা লৈ আজি গোটেই অসমীয়া জাতিটোক পংগু আৰু কুঙা কৰি দিছে কঁকাল ভাঙি দিছে আৰু এই অসমীয়া জাতি আৰু কেতিয়াও সহজে উত্থান হ'ব যে তাৰ সন্দেহ আছে কিন্তু উত্থান কৰিবলৈ হ'লে এইবাৰ নিৰ্বাচনত অসমৰ ৰাইজে তাক জুখি তাৰ হিচাপ লওক আৰু পুনৰ অসমীয়া জাতিক আমি পুনৰ উত্থান কৰাৰ আমি মানে সংকল্প লৈ আগবাঢ়িছোঁ অসমীয়া ৰাইজে স্বাভিমানেৰে গৰ্বৰে পুনৰ এবাৰ জীয়াই থকাৰ পৰিকল্পনা হাতত লৈ আমি আগবাঢ়িছোঁ।